নমস্কাৰ বন্ধু বান্ধৱীসকল প্ৰথমতে মই সকলোলৈকে ভোগালী বিহুৰ উলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ভোগৰ উৎসৱ ভোগালী কৃষিভিত্তিক অসমীয়া জনজীৱনৰ প্ৰাণৰ স্পন্দন য'ত লুকাই আছে। আৰু এই ভোগালী বিহু আমি যিহেতু গাঁৱত বাস কৰোঁ, গতিকে গাঁৱৰ যি পৰম্পৰা যি লোকাচাৰ তেনেধৰণে এই বিহু আমি পালন কৰি আহিছোঁ। সৰুৰে পৰা যিদৰে নৰা কাটি ভেলাঘৰ সাজিছিলোঁ আৰু এতিয়াও আমাৰ গাঁৱত তেনেদৰেই নৰাৰে ভেলাঘৰ সজা হয়। গাঁৱৰ ল'ৰা ডেকা সকলোৱে মিলি একেলগে পথাৰত নৰা কাটে আৰু মই সেই আমাৰ চুবুৰীৰ ভেলাঘৰৰ বাবে নৰা কটাৰ যিখিনি সময় মই সকলোখিনি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া আমাৰ চুবুৰীৰ ল'ৰাবিলাকে ভেলাঘৰ সাজিবৰ বাবে নৰা কাটিছে। আৰু এয়া পিঠা পনাৰ বাবে মা আৰু মোৰ ব্যস্ততা আমাৰ ঘৰত। দিনত মা আৰু মই বৰা চাউলৰ পিঠাগুড়িখিনি খুন্দি থৈছিলোঁ আৰু এয়া পিঠা ভাজিবলৈ বুলি খোলা পাতি বহি লৈছোঁ। সাধাৰণতে আমাৰ ঘৰত তিল আৰু গুড় দি আৰু চেনি আৰু নাৰিকল দি পিঠা ভজা হয় আৰু এই বছৰো তেনেকৈয়ে ভাজিম। আৰু এইখিনি মা আৰু মই একেলগে সান্দহ খুন্দিছোঁ। আৰু এয়া হৈছে আমাৰ চুবুৰীৰ উৰুকাৰ পৰিৱেশ। প্ৰতি বছৰে এনেদৰে আমি সমজুৱাকৈ ভোজ ভাত খাওঁ। আমাৰ চুবুৰীত প্ৰতি বছৰে এনেদৰে ভোজ ভাতৰ আয়োজন কৰা হয় আৰু এই বছৰো একেদৰেই সকলোৱে মিলিজুলি এসাঁজ খোৱা হ'ব। আৰু এইটো হৈছে আমাৰ ভেলাঘৰটো। ইতিমধ্যে আমাৰ ভেলাঘৰটো ল'ৰাবিলাকে সাজি উলিয়ালে আৰু ভেলাঘৰৰ কাষতে ভোজ বনাবৰ বাবে আয়োজন কৰা হৈছে। আৰু মই পৰিৱেশটো আপোনালোকক দেখুৱাই দিছোঁ। এয়া ৰান্ধনীয়ে দিনৰ পৰা জ্বলাই লৈছে। ৰাতিলৈ আমাৰ ধুনীয়াকৈ ভোজ ভাত হৈ যাব। আৰু এয়া এইফালে ৰান্ধনি লাগি আছে। আমাৰ কেইবাজনী ৰান্ধনীয়ে একেলগে ৰান্ধি আছে আৰু পাচলি কুটাই কাটি দিছে। সকলো ভাগে ভাগে ব্যস্ত। মই সকলোকে অকণমানকৈ দেখুৱাই দিছোঁ। এয়া সকলো আছে আৰু এইফালে আমাৰ নাচ গান চলি আছে। এয়া চুবুৰীয়াই অকণমান আনন্দ ফূৰ্তি কৰিছে আৰু এনেদৰে আচলতে প্ৰতি বছৰে আমাৰ বিহু খুব উলহ মালহেৰে উদযাপন কৰা হয়। গাঁৱৰ চুবুৰীৰ আটাইবোৰ একেলগ হয়। নামিৰা কি আছিলে? আহিলি এনেকৈ গ'লে মই ভাতত লাগিছোঁ। আমাৰ বৰ ৰান্ধনী আৰু এয়া অৱশেষত খানা ধুনীয়াকৈ হৈ গ'ল আৰু এয়া সকলো বহিছে। প্ৰথমে আমাৰ সৰু ল'ৰা ছোৱালীবিলাক আৰু পুৰুষসকল বহিছে আৰু এয়া মই সকলোকে অকণমানকৈ দেখুৱাই দিছোঁ।
আৰু এয়া শেষত আমি বহিছোঁ এয়া নিয়ৰ যিসকলে খালে সেইসকলে এতিয়া বিলাই গৈছে আৰু এয়া প্ৰতি বছৰে আমাৰ দেউতাই ঘৰত পতা মেজিটো দেউতাই এয়া ৰাতিপুৱা সোনকালে গা পা ধুই উঠি পেলাই জ্বলাইছে এয়া আমাৰ মেজি ভাগ আৰু দেউতাই সেৱা কৰাৰ পিছত এয়া মা আৰু নিয়ৰে সেৱা কৰিছে আৰু ময়ো গা পা ধুই আজৰি হৈ মেজি সেৱা কৰিবলৈ বুলি আহিলোঁ এয়া মেজি সেৱা কৰি আমি প্ৰসাদ খাই মেলি আকৌ ৰাজহুৱা মেজি চাবলৈ যাব লাগিব ৰাজহুৱা মেজি য'ত জ্বলোৱা হয় তালৈও আমি যিহেতু যাওঁ ঘৰত প্ৰথমে সেৱা ভাগ কৰি লৈছোঁ আপোনালোক সকলোলৈকে পুনৰবাৰ ভোগালী বিহুৰ উলগ আৰু শুভকামনা জনালোঁ মেজিৰ জুয়ে সমাজৰ সকলো অপশক্তিক নাশ কৰক সমাজত সম্প্ৰীতিৰ বান্ধোন দৃঢ় হওক মেজি জ্বলাই দেউতাই এয়া গোসাঁই ঘৰত চাকিগছ জ্বলাই লৈছে বিহুৰ চাকিগছ তাৰপাছতে আমি আটাই এতিয়া একেলগে চাহ খাম আৰু মায়ে চাহ পিঠা এইবিলাক মেজিৰ গুৰিলৈকে লৈ আহিছে তাৰপাছতে প্ৰসাদো আমি খাব লাগিব প্ৰসাদো ইতিমধ্যে মেজিৰ ওচৰত দিবৰ বাবে সেইখিনিও ধুই পখালি ব্যৱস্থা কৰা হৈছে কোনজনী খাই আছে নাই লগা খাই আছে পিঠা খাইছে পিঠা এয়া নাৰিকল কল তাৰপিছতে প্ৰসাদ আছে তলত এয়া আমাৰ ৰাজহুৱা মেজিটো মই ৰাজহুৱা মেজিটো অকণমান আপোনালোকক দেখুৱাই দিছোঁ এয়া সকলোৱে একেলগে আহি ইয়াত চাহ খাইছে আমাৰ বিহুৰ সকলোখিনি অলপ অলপকৈ আপোনালোকক দেখুৱাবলৈ প্ৰয়াস কৰিলোঁ আজিলৈ ইমানেই পুনৰবাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ